হাই ফ্ৰেণ্ডছ, সকলোকে মৰম আৰু সম্ভাষণ জনাই আজি এটা সুন্দৰ ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ প্ৰথমবাৰ শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি বহুত ধুনীয়া ধুনীয়া দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ এই স্পেচিয়েল পাকঘৰটো পাই আপোনালোকে চাই থাকক আৰু চাই বহুতেই ভাল পাব। যদি ভাল পায় তলত সুন্দৰকৈ লিখি দিব কেনেকুৱা পাইছে, আৰু লগতে সম্ভৱ হ'লে আপোনালোকেও বনাই খাই চাব। আহক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, 3 কিলো কাবেলী বুট আগদিনাখনে তিয়াই থলোঁ আৰু এটা ডাঙৰ কুকাৰত সুন্দৰকৈ বইল কৰি লৈছোঁ। আনফালে ইয়াত আছে পকা কেঁচা জলকীয়া, জিৰা, আজোৱাইন, কালজিৰা আৰু লগতে পাঁচফোৰণ অলপ আছে, মানে আধা চামুচ, লগতে হালধি, নিমখ, সকলোখিনি মই 3 কিলো কাবেলী বুটৰ অনুপাতে দিছোঁ। এই মছলাখিনি এটা বাতিতে ৰেডি কৰি লৈছোঁ। লগত কাশ্মীৰ ৰেড চিলি পাউডাৰ অলপ লৈছোঁ। সকলোখিনি এটা বাতিতে কিয় লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ। সৰিয়হৰ তেল ইতিমধ্যে গৰম হৈ গ'ল। ইয়াত মই এতিয়া গোটেইখিনি যোগ কৰি দিলোঁ আৰু অকণমান কেঁচা কেঁচা গোন্ধটো নাইকিয়া কৰি লৈছোঁ। চাওক, আটাখনৰ সহায়ত পটাপট কেঁচা গোন্ধটো নাইকিয়া হৈ গ'ল। এতিয়া লাহেকৈ মই যোগ কৰি দিলোঁ কাবেলী বুট বইল কৰি থোৱা। চাওক, এতিয়া 3 কিলো কাবেলী বুট বইল কৰি থোৱা আছে। এনেধৰণে 3 ভাগৰ এভাগ ইয়াত মই যোগ কৰিম। কৰি সুন্দৰকৈ তেল মছলাখিনি লগাই ল'ম, মানে মিশ্ৰণ কৰি ল'ম। তাৰ পাছতহে বাকী থকাখিনি মই যোগ কৰিম। আপোনালোকে চাই থাকক, সকলোখিনি বুজি পাব। আদা, নহৰু, জলকীয়া অলপ বেছিকৈ দিছোঁ, কাৰণ এই চব্জিটো ৰাতিপুৱাই বনাইছোঁ। পুৰি চব্জি হয়, পুৰিৰ লগত খাবলৈ, সেয়েহে আদা, নহৰু, জলকীয়া অলপ বেছিকৈ দিছোঁ। জ্বলা হ'লে ভাল লাগে। আৰু লগতে তেল মাৰোঁতে দেখিলে আপোনালোকে কি দিছোঁ। শেষত কিন্তু আৰু এটা স্পেচিয়েল বস্তু যোগ কৰিব লাগিব। সেইটোনো কি আপোনালোকে চাই থাকক। সেইটো যোগ কৰাৰ লগে লগে ৰংটো সলনি হ'ব, খাবলৈও বহুত ধুনীয়া লাগিব। আৰু ৰংটো মানে ক'বই নালাগে, বহুত ধুনীয়া হৈ যায়। আপোনালোকে চাই থাকক। প্ৰায় মানুহে দিয়ে, কিছুমানে বাৰু নিদিয়ে। মই কিন্তু সদায় সেইটো যোগ কৰোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ অলপ, মানে অথনি নিমখ দিছিলোঁ, অকণমান কমা যেন লাগিলে, সেয়েহে আকৌ অলপ দি দিলোঁ। চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে, আপোনালোকে কওক, কমেণ্টত লিখক। চাওক কালাৰটো কেনেকুৱা লাগিছে। আৰু ধুনীয়া হ'ব। এটা বস্তু যোগ কৰি আছোঁ, সেইটো বস্তু সদায় শেষত যোগ কৰা হয়, সেয়েহে এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম। আপোনালোকে চাই থাকক। ইতিমধ্যে কাবেলী বুটৰ মানে চব্জিখিনি প্ৰায় হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। অফ কৰি পেলাই এটা বস্তু যোগ কৰিবলৈ লৈছোঁ। কি বস্তু যোগ কৰিবলৈ লৈছোঁ আপোনালোককো দেখুৱাই আছোঁ। সঁচাকৈ ৰংটো ধুনীয়া লাগিছে নহয়। চাওক, লাল চাহ 1 গিলাচ একদম কাৰাকৈ বনাই শেষত এনেধৰণে যোগ কৰি দিব লাগে। কালাৰটো এনে সুন্দৰ হয় দেখিবলৈ। চাওক, প্ৰায় আগতে মই বনাই এবাৰ দিছোঁ, সেইবাৰ পদ্ধতিটো অলপ বেলেগ, এইবাৰ পদ্ধতিটো অলপ বেলেগ, সেয়েহে আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগিলে কমেণ্টত লিখিব। আৰু এটা ৰেচিপি হাতত লৈছোঁ, সেইটো একেবাৰে সাধাৰণ। আপোনালোকে চাই থাকক। যিসকলে খাই ভাল পায় তেওঁলোকে ভালেই পাব। আৰু চাওক, ৰংটো সলনি হ'লনে অলপ। কাবেলী বুটৰ ৰেচিপিটো ইমানতে সামৰিছোঁ। আন এটা হাতত লৈছোঁ, আপোনালোকে চাই থাকক, দেখুৱাই আছোঁ। মন কৰক, মচুৰ দালি আৰু কাঠআলু। মচুৰ দালি কাঠআলু প্ৰথমতে বহাওঁতে আপোনালোকক দেখুওৱা নহ'ল, আৰু
কিন্তু মই আপোনালোকক কৈয়ে দিছোঁ মচুৰ দালি কাঠ আলু ৰাতিপুৱাই বনাইছোঁ মানে হোটেলৰ দেই কাবেলি বুটৰ ৰেচিপিটো হোটেলৰে এইটো হোটেলৰে এয়া চাওক উতলি আছে ওপৰত যে এইবিলাক আপোনাৰ অলপ যে ফেনবিলাক ওলাইছে এইবিলাক কাঢ়ি দিছোঁ কাৰণ সেইবিলাক আপোনাৰ দালিত ওলাই আৰু সকলোৱে জানে আৰু এয়া চাওক কাঠ আলু সুন্দৰকৈ বহাই দিছোঁ এইটো ৰেচিপি মই কেনেকৈ ঠিক কৰিছোঁ অকণমান আপোনালোকৰ লগত দেখুৱাব বিচাৰিছোঁ চাওকচোন যিসকলে কাঠ আলু খাই ভাল পায় এনেধৰণে এখন মানে স্পেচিয়েল দালিখন অকণমান বেলেগকৈ বনাইছোঁ আপোনালোকে চাওক চাই নিশ্চয় ভাল পাব ইতিমধ্যে দালি সিজি গ'ল এনেকুৱাতে মই অলপ হালধি আৰু নিমখ যোগ কৰিছোঁ মানে বৰ্তমান বইলহে কৰি আছোঁ অলপ বেলেগ টাইপত বনাম সেয়েহে সুন্দৰকৈ হালধি নিমখ মিশ্ৰণ কৰি বইল কৰি লৈছোঁ বইল প্ৰায় হৈছে এতিয়া আপোনালোকে চাই থাকক ৰাতিপুৱা টাইম এনেধৰণে বনাই আছোঁ এই ধনিয়াকেইডাল কিয় যোগ কৰিলোঁ জানেনে মই যে হালধি নিমখ দি দিলোঁ যদি এনেকুৱাতে কাষ্টমাৰ আহে বইল হৈ থাকোঁতেই খুৱাম মানে বইল কৰিয়ে খুৱাই দিম সেয়েহে হালধি নিমখটো নুগোন্ধাবৰ বাবে নিমখটো বাৰু নুগোন্ধাই হালধি গোন্ধাব পাৰে তেল মৰা নাই সেয়েহে মই ধনিয়াকেইডাল যোগ কৰি দিছোঁ এইফালে মন কৰকচোন লগতে গোটা নহৰু যোগ কৰি দিছোঁ 3টা এইয়া নহৰুকেইটা চাফ চিকুণ কৰি লৈছোঁ আগতীয়াকৈ এইফালে এয়া লাই শাক আনফালে জিলিমিলি শাক সকলোখিনি গোটাই লৈছোঁ এটা কোমোৰাও গোটাই লৈছোঁ এতিয়া মই দালিখিনি তেল মাৰিবলৈ লৈছোঁ দালি তেল মৰা পদ্ধতিটো অকণমান বেলেগ আপোনালোকে চাই থাকক সৰিয়হৰ তেল দি দিছোঁ সৰিয়হৰ তেলখিনি গৰম হোৱাৰ লগে লগে কি যোগ কৰি আছোঁ আপোনালোকে চাই থাকক ইতিমধ্যে সৰিয়হৰ তেল গৰম হৈ গ'ল ইয়াতে দিলোঁ অকণমান পাঁচফোৰণ মই সদ্যহতে দালি পাঁচফোৰণ দিয়ে তেল মাৰোঁ এইকেইডাল হৈছে জিলিমিলি শাককেইডাল এতিয়া পাঁচফোৰণকণ দিয়ে সুন্দৰকৈ ভাজি ল'ম তাৰপাছতহে দালিখিনি মই মিশ্ৰণ কৰিম সেয়েহে আপোনালোকক কৈছিলোঁ দালিখিনি অকণমান বেলেগকৈ বনাম এতিয়া জিলিমিলি শাকখিনি সুন্দৰকৈ ভাজি লৈছোঁ এতিয়া সেয়া বইল কৰি যে ৰাখিছিলোঁ একদম গৰম দালি আপোনাৰ লগতে কাঠ আলু দিয়া সেয়া এতিয়া যোগ কৰি দিম এয়া চাওক ইতিমধ্যে যোগ কৰি দিলোঁ এইকণ দালি খাবা আৰু সঁচাকৈ কৈছোঁ বহুত সুন্দৰ লাগে এনেধৰণে খাবলৈ মাজে মানে হোটেলত এনেধৰণে দিওঁ আৰু স্পেচিয়েল গোটা নহৰু দিয়াৰ বাবে মই তেলত নহৰু নিদিলোঁ অকণমান পাঁচফোৰণ দিলোঁ এতিয়া হৈ গ'ল গৰম ভাতৰ লগত পৰিৱেশন কৰিছোঁ এয়া নেমু দুটুকুৰা পিঁয়াজ এটুকুৰা ফ্ৰেঞ্চবিনৰ ভাজি সোৱাদ লগা কাঠ আলু দিয়া এখন দালি আৰু দালিত যে নহৰু 3টা দিছিলোঁ এই 3টা মই ভাতৰ কাষতে লৈ লৈছোঁ ৰাতিপুৱাই সাধাৰণভাৱে খাই ভাল লাগে সেয়েহে সাধাৰণভাৱে লৈছোঁ সকলোকে মৰম আৰু সম্ভাষণ জনাই আজি মোৰ চেনেলৰ পৰা মই বিদায় লৈছোঁ ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনালোঁ আজিলৈ আহিছোঁ বাই